ফাইনেলি আজি মোৰ সপোনৰ বস্তুটো ল'বলৈ আহিলোঁ আৰু এইফালে আহিছে ডিব্ৰুগড় হোণ্ডা ডিলা আৰু আজি সকলোবোৰ সম্ভৱ হৈ উঠিছে মাত্ৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। সেয়েহে যিসকলে মোক ইমান দিনে মৰম দি আহিছে, ছাপোৰ্ট কৰি আহিছে, সকলোকে বহুত বহুত ধন্যবাদ। আৰু এতিয়া বাহিৰততো বহুত স্কুটি বাইক দেখিছোঁ, কিন্তু প্ৰথমে ভিতৰলৈ গৈ লওঁ, ভিতৰত চাই লওঁ মোৰ বা কি পচন্দ হয়। আৰু ঘৰৰ পৰা ওলাই আহোঁতে মা যে কিমান হেপী হৈছে নহয়, মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখুৱাম। আৰু মোৰো মনটো ইমানেই ফূৰ্তি লাগিছে মই শব্দৰে বুজাব নোৱাৰোঁ, কাৰণ যিজনী ছোৱালীয়ে মোৰ এখন চাইকেল কিনাৰ অকাত নাছিল, আজি যি হওক কিবা এটা ল'বলৈ আহিছোঁ। আৰু এইফালে দেখিছে ধুনীয়া ধুনীয়াকৈ স্কুটি সজাই থৈছে। তাকে কোনখন ভাল লাগে, কোনখন লওঁ ভালদৰে চাই লওঁ, তাৰপিছত আপোনালোককো দেখুৱাই আছোঁ যে ফাইনেল কোনখন ল'লোঁ। আৰু এইফালে আইনাখন অকণমান চাই ল'লোঁ আৰু এতিয়া মাৰ ভিডিঅ' ক্লিপটো অকণমান চাই লওকচোন আপোনালোকে। মোৰ আজি ইমান দিনৰ সপোন পূৰ হ'ব আৰু ইমান দিনৰ সপোনৰ বস্তুটো আজি ল'ম, কেনেকুৱা লাগিছে? হে কি হ'ল, শব্দ নাই তাৰমানে? কি মাত নাইকিয়া হৈ থাকিলে নেকি? কি আনিম, মিঠাই চিঠাই কি আনিম কওক? মিঠাই আনিবি আৰু চবকে দিব লাগিব নহয়, দুটামান। তই উঠিবি নাই? উঠিম। তই চলাবলৈ শিকাই দিম দেই। কেলৈ মই চলাব নাজানিম নি? মই বুঢ়ী হৈছোঁ নি? বেমাৰ পৰিহে চাপৰি দিলি যে পিছে বুঢ়ী নাই হোৱা যদি? নহয়, তোৰ সমান হৈছে, তোতকৈ ওখ নহয় নি মই? অঁ, মনলৈ আনিম ম'ম', আমাৰ মনলৈ গাহৰি ম'ম' আনিম, তাৰপিছত তোলৈ আনিম মিঠাই, চুগাৰ ফ্ৰী মিঠাই, হয় নাই? আৰু এতিয়া গৈ থাকোঁ দেই। হে একো নালাগে মোলৈ, হ'ব ঘৰত থকা। এতিয়া গৈ থাকোঁ, আনি লওঁ ধুনীয়াকৈ পূজা পাতল কৰিব লাগিব, গোটেইখিনি সজাই মেলি থবি আৰু তাৰপিছত আহোঁগৈ দেই। আৰু এতিয়া মই ফাইনেল কৰিলোঁ যে মই এইখন স্কুটিয়ে ল'ম, হোণ্ডা ডিঅ' 110। আৰু এই ল'ৰাজন দেখিছে নহয়, তেখেতৰ নাম হ'ল অনন্ত দাস। যিহেতু মই ফাইনেন্সত লৈছোঁ, তেখেতৰ পৰাই লৈছোঁ, HDB ফাইনেন্সৰ পৰা। বৰ্তমান মই 2টা হেলমেট ফ্ৰী পাইছোঁ আৰু অক্টোবৰ 3 তাৰিখৰ পৰা এটা অফাৰ আছে, 2000 টকাৰ পেট্ৰল আপোনালোকে ফ্ৰী পাব, যদিহে আপোনালোকে HDB ফাইনেন্সৰ পৰা লয়। পুৰা ৰাতিয়ে হৈ গ'ল আৰু এইফালে মায়ে চকাত পুৰা পানী চানী দি লৈছে আৰু বহুত কিবা কিবি নিয়ম কৰিবলৈ লৈছে, মানে বহুত আশাৰে বাট চাই আছিলে। আৰু এতিয়া আমি আহি পোৱাৰ বহুত দেৰি হৈ গ'ল। মিঠাই বহুত আনিম বুলি ভাবিছিলোঁ আৰু বৰ বেছি মিঠাই অনাও নহ'ল, অকণমানহে আনিলোঁ। আৰু আপোনালোকে বাৰু জানিব মন কৰিছেনে যে স্কুটিখন মই কেনেকৈ আনিলোঁ? যিহেতু মই চলাব নাজানো, সেয়েহে মোৰ স্কুটিখন বাৰু কোনে চলাই আনিলে তাকে অলপ দেখুৱাই আছোঁ ব'লক। আৰু এইফালে হৈ গ'ল মোৰ বান্ধৱী, দিনৰ 11টাৰ পৰা ৰাতি 6টালৈকে তাই মোৰ লগত খাটিলে বেচেৰি, বহুত কষ্ট কৰি দিলে। তাইক বহুত বহুত ধন্যবাদ। তাই চলাই আহিলে, তাই যিহেতু অভিজ্ঞতা আছে, নিজৰে স্কুটি আছে। আৰু এতিয়া বৰ্তমান তাইক একাপ লাল চাহ খুৱাই লৈছোঁ, প্ৰথমে অলপ ঠাণ্ডা কৰি লৈছোঁ, গৰম উঠি আহিছে বেচেৰিজনী, মানে ক'লা চাহৰ লগত বগা বিস্কুট। আৰু এইফালে মায়ে পূৰা মানে আয়োজন কৰি আছে আৰু নতুন স্কুটি আহিছে, কিমান যে চাগে ফূৰ্তি কৰিছে নহয়নে? কিন্তু আজি মোৰ যদি দেউতা জীয়াই থকা হ'লে কিমান যে সুখী হ'লহেঁতেন। মানে প্ৰতিটো বস্তুতে বাৰে বাৰে মনত পৰি থাকে, বাৰে বাৰে মানে কমিটো অনুভৱ কৰি থাকোঁ। আজি বহুত বেছি মনত পৰিছে। আৰু এইফালে চাকি বাতি দি হৈ গ'ল আৰু ৰাতিপুৱা চাওক বাহিৰত উলিয়াই থ'ব লগা হৈছে, যিহেতু থ'বলৈ ঠাই নাই, ৰাতি তেনেকৈয়ে থ'লোঁ। আৰু এতিয়া মানে চলাম যিহেতু, সেইটো কাৰণে মানে এনেকৈ ৰাস্তাতে উলিয়াই থ'ব লগা হৈছে। আৰু এইখনেই স্কুটিখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই।